1 তাৰিখ আৰু আজি দিনটোত মই উপস্থিত আছোঁ মাধৱদেৱে প্ৰতিষ্ঠা কৰা যোৰহাটৰ যি ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ সেই ঢেকীয়াখোৱা বৰনামঘৰত মই এই মুহূৰ্তত উপস্থিত পোনে মই ঢেকীয়াখোৱাৰ আচলতে যি পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰি আচলতে যিসকল ভক্তপ্ৰাণ ৰাইজ আছে দূৰ দূৰণি ভক্তপ্ৰাণ ৰাইজসকল ঢেকীয়াখোৱা নামঘৰলৈ অহাৰ পৰিলক্ষিত হৈছে ইতিমধ্যে নাম প্ৰসংগ আৰম্ভ হৈছে ভক্তসকল এনেদৰে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যি গুৰুজনাৰ জ্বলাই যোৱা আচলতে যি গছে অক্ষয় বন্তি সেই অক্ষয় বন্তিগৰাকীৰ অক্ষয় বন্তিৰ চৰণত আচলতে সেৱা লোৱাৰ পৰিলক্ষিত হৈছে আৰু এনেদৰে তেখেতসকলে ধূপ দীপ নৈবেদ্যৰে আজি এনেদৰে যি ভগৱন্তৰ শ্ৰীচৰণত সেৱা লোৱাৰ পৰিলক্ষিত পোনে পৰিৱেশ দুখন নামৰ মাজলৈ লৈ যাবলৈ বিচাৰিম নাম এই মুহূৰ্তত যদি কোৱা হয় যে আচলতে আজি ভাদ মাহৰ প্ৰথমটো দিন আৰু আজি প্ৰথমটো দিনতে কিন্তু যথেষ্ট সংখ্যক ভক্ত আচলতে সমাগম বৃদ্ধি হৈছে পুৱাৰে পৰা এই মুহূৰ্তলৈকে কিন্তু যথেষ্ট সংখ্যক ভক্ত ইতিমধ্যে ঢেকীয়াখোৱা নামঘৰত উপস্থিত হোৱাৰ পৰিলক্ষিত হৈছে আমি দেখুৱাইছোঁ ঢেকীয়াখোৱা নামঘৰৰ ভিতৰভাগৰ পৰা আচলতে দূৰ দূৰণিৰ যিসকল ভক্ত সেই ভক্তপ্ৰাণ ৰাইজসকলো আজি আহি উপস্থিত হৈছেহি এই ঢেকীয়াখোৱা বৰনামঘৰ আচলতে মাধৱদেৱে প্ৰতিষ্ঠা কৰি যোৱা যি ঢেকীয়াখোৱা বৰনামঘৰ আচলতে যি অক্ষয় বন্তি আছে সেই অক্ষয় বন্তি শ্ৰীচৰণত সকলোৱে সেৱা ল'বৰ বাবে ইয়াত আহি উপস্থিত হয় এটা প্ৰবাদ আছে যে আচলতে যি ঢেকীয়াখোৱা বৰনামঘৰত যি অক্ষয় বন্তি সেই অক্ষয় বন্তিৰ চৰণত যদি সেৱা ল'লে আচলতে লোকসকলৰ যি আচলতে মনোবাঞ্ছা থাকে সেই মনোবাঞ্ছা ইয়াত সেৱা ল'লে পূৰ্ণ হোৱাৰ এটা প্ৰবাদ আছে আৰু সেই উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে বৈষ্ণৱপ্ৰাণ যিসকল ভক্ত সেই ভক্তসকল আহি এই নামঘৰত সেৱা লোৱাৰ পৰিলক্ষিত হৈছে আমি নাম শুনাবলৈ চেষ্টা কৰিছোঁ অকণমান
নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা